সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাতে বিচাৰো। দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 7 জুন। 7 জুনৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এইখিনিতে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যিসমূহ চৰকাৰী আঁচনি বন্ধৰ খবৰ ওলাইছিলে সেইখিনি কেতিয়াও বন্ধ নহয়। আগন্তুক সময়ত সেইখিনি চৰকাৰী আঁচনি ৰূপায়ণ কৰা হ'ব। আগৰ দৰে সেইখিনি নিয়মিতভাৱে তেওঁলোকে পাব। চৰকাৰী ঘৰ এইসমূহ সকলোখিনি কথা উচ্ছেদ PM কিষাণৰ তো এইসমূহ খবৰ আপোনালোকক জনাম। প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে চৰকাৰী ঘৰ। এতিয়া আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে, জিঅ'টেক কৰাৰ পাছত আপোনালোকৰ ঘৰত যিসকলৰ নাম আহিলে আকৌ আপোনালোকৰ ভেৰিফিকেশ্যন কৰিলেহি। আপোনালোকে আধাৰ কাৰ্ড, আপোনালোকে চাউলৰ কাৰ্ড, আপোনালোকে যি জব কাৰ্ডৰ বহী সৈতে আকৌ আপোনালোকক ফটো মাৰিলে, তেনেহ'লে আপোনালোকৰ বাবে বহুত বেছি এটা ভাল খবৰ আহি আছে যে অতি সোনকালে আপোনালোকে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। চৰকাৰী ঘৰ অতি সোনকালে দিয়া হ'ব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুকত জনাইছে বা এইখিনি তেওঁ মন্তব্য কৰিছে। যদি আপোনালোকে ফেচবুকত ফ'ল' কৰি ৰাখিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, তেনেহ'লে আপোনালোকে হয়তো এই নিশ্চয় খবৰটো পাইছে। অতি সোনকালে আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ বাবে আবেদন কৰাসকলে এই চৰকাৰী ঘৰ লাভ কৰিবলৈ গৈ আছে, আপোনালোকে যিসকলৰ লিষ্টত নাম আছে। সেয়া নেক্সটটো খবৰ হৈছে, মই জনাইছোঁ আপোনালোকক আঁচনি বন্ধ নহয়। অসমত এতিয়া আগষ্টৰ পৰা সকলোৱে সেই সুবিধা পাব আগৰ অনুযায়ী। তো এতিয়া বহুত ভাগে কৈ আছিলে যে অৰুণোদয় আঁচনি হওক বা যিসমূহ আঁচনি, নিযুত মইনা হওক, যি যেনেদৰে আঁচনি সেইখিনি তেনেদৰে টকা দিয়া হৈ আছিলে, সেইখিনি এতিয়া কিহৰ কাৰণে এতিয়া বন্ধ হৈ আছে কিবা সেইটো সবিশেষ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। যে কৈছে যে যিহেতু বাজেটৰ ওপৰত নিৰ্ভৰ কৰি আমি সকলোখিনি তেনেদৰে নিৰ্ধাৰণ কৰোঁ, ক'ত কিমান কেনেদৰে খৰচ কৰা হ'ব, ক'ত কিমান কেনেদৰে দিয়া হ'ব। তো সেই ভিত্তিতে এতিয়া নতুনকৈ আকৌ জুলাই 6 তাৰিখৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু সেই জুলাই মাহতে সকলোখিনি যি আলোচনা কৰি আগন্তুক সময়ত যিটো আপোনালোকৰ এই যি আগষ্ট মাহত আপোনালোকৰ আঁচনিসমূহৰ সকলোখিনি আপোনালোকে পইচা যি যেনেদৰে পায় আপোনালোকে আগন্তুক তেনেদৰে সময়ত সকলোখিনি ভাল খবৰ পাব, এইদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ যদি চাওঁ, প্ৰেমজনিত কাৰণত ৰাজ্যত হত্যা যি বৃদ্ধি হৈছে। তো এতিয়া আমি যদি চাওঁ তেনেহ'লে এই যে লাভ জাৰ্ডে হওক বা এই যেনেকুৱা প্ৰেমজনিত কাৰণত এতিয়া আমি যদি শেহতীয়াকৈ এই খবৰসমূহ চাওঁ তেনেহ'লে বহুত বেছি এনেকুৱা ধৰণৰ হ'বলৈ পাইছে। আৰু এতিয়া তো এই এনেকুৱা ধৰণৰ হত্যা পৰ্যায়লৈকে যোৱা, তো এইবিলাক যিদৰে গতি কৰিছে বা এনেকুৱা ধৰণৰ হৈছে, তো এইখিনি ক্ষেত্ৰত আৰক্ষীয়ে নিশ্চয় এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এতিয়া এনেকুৱা ধৰণৰ হৈ গৈছে যেন মানুহৰ জীৱনৰ কোনো মূল্যই নাই। আৰু আমি এতিয়া নিজকে কি কওঁ, জীৱশ্ৰেষ্ঠ বুলি কওঁ। কিন্তু এই যে কিছুমান কথা আমি এতিয়া ধৰি লওক কাৰোবাক কোনোবাই তেনেদৰে সেইখিনি ভাল পোৱাৰ নামত বা কোনোবাই কাৰোবাক ভাল পোৱাৰ নামত তেওঁ নিজৰ ধৰ্ম কিবাকিবি মানে এখন খেলি মেলি চবফালে যদি আমি চাওঁ তেনেহ'লে হত্যা, ডকাইত, হিংসা এনেকুৱা ধৰণৰ খবৰবিলাকে বহুত বেছি আহি পৰে। আৰু এতিয়া এইখিনি ক্ষেত্ৰত আৰক্ষী সজাগো হৈছে। নেক্সটটো খবৰ যদি চাওঁ, শিৱসাগৰ যান বাহন আৰক্ষী বিশেষ পদক্ষেপ। এতিয়া শিৱসাগৰ যান বাহন আৰক্ষীয়ে কি কৰিছে, আমি যদি চাওঁ টাউনত তো প্ৰায়বিলাক অঞ্চলতে দেখা যায় বা টাউনতে হওক বা সেই গাঁৱতে হওক, তো বাইকসমূহ লৈ পিনি বহুত ডাঙৰ মাত্ৰাৰে সেই বাইকখনত কিবা এটা লগাই লয়। আৰু লগাই লোৱাৰ লগে লগে বহুত বেছি মাত আহে, শব্দ আহে। আৰু শব্দৰ এই যি অকাত বিকট শব্দত তো যিখন জনসাধাৰণ আছে তেওঁলোকে অহা যোৱাত অলপমান হ'লেও অসুবিধা হয়। তো এইখিনি ক্ষেত্ৰত এতিয়া শিৱসাগৰ যান বাহন আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰে। আৰু যিসকলে এনেদৰে বাইকত বহুত বেছি শব্দ ওলোৱা এনেধৰণৰ যি লগাই লয়, সেইবিলাক খুলি পিনি চাইলেঞ্চাৰ খুলি সেইখিনি মোহাৰি পেলোৱা দেখা যায় JCBয়ে। নেক্সটটো খবৰ যদি চাওঁ, আগতে বিধায়ক আছিলোঁ, এতিয়া সমষ্টি কাম কৰিছিলোঁ। তেতিয়া বিধায়ক যেতিয়া নেকি আছিলোঁ, এতিয়া গোটেই সমগ্ৰ অসমে ঘূৰিব লাগিব, সমগ্ৰ অসমৰ হৈ কাম কৰিব লাগিব, এনেদৰে মন্তব্য কৰিছে সুশান্ত বৰগোহাঁই ডাঙৰীয়া। সুশান্ত বৰগোহাঁই ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে আগতে বিধায়ক আছিলোঁ, বিধায়ক হৈ থকা সময়ত সমষ্টি কাম কৰিছিলোঁ আৰু যিমান পাৰোঁ সেইখিনি ৰাইজৰ হৈ কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু এতিয়া যিহেতু এটা মোক বিশেষ এটা দায়িত্ব দিলে, এই বিশেষ দায়িত্বটো দিয়াৰ পাছত এতিয়া আমি সমগ্ৰ অসমতে ঘূৰিব লাগিব। সমগ্ৰ অসমতে ঘূৰিলেই নহ'ব, সমগ্ৰ অসমতে ঘূৰি সেই যি সমস্যাসমূহ আছে ৰাইজৰ, সেইখিনি হৈ আমি কাম কৰিব লাগিব, এনেদৰে জনাইছে সুশান্ত বৰগোহাঁই ডাঙৰীয়াই এইদৰে মন্তব্য কৰিছে। নেক্সটটো খবৰ যদি আমি চাওঁ, বিধায়ক যি পুঁজি সেইখিনি বৃদ্ধি কৰিছে। সমষ্টি যি পুঁজি সেইখিনি তেওঁলোকক বৃদ্ধি কৰি দিয়া হৈছে ৰাইজৰ বাবে কাম কৰিবলৈ, সমষ্টিবাসীৰ বাবে কাম কৰিবলৈ। তো এইখিনি এতিয়া দুগুণ বৃদ্ধি কৰি দিয়া দেখা গৈছে। আৰু এতিয়া সেইখিনি কেবিনেটত যদি আমি চাওঁ তেনেহ'লে সিদ্ধান্ত গ্ৰহণ কৰিছে।
নেক্সট খবৰ যদি উচ্ছেদ প্ৰক্ৰিয়াক লৈ যদি আমি চাওঁ তেনেহ'লে উচ্ছেদ প্ৰক্ৰিয়া চলিবই। উচ্ছেদ চলাৰ ক্ষেত্ৰত এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে এইখিনি নিৰ্বাচনৰ পূৰ্বতে সকলোখিনি কথা জনাইছে যে উচ্ছেদ ক'ত কেনেদৰে চলিব, য'ত নেকি চৰকাৰী মাটি কোনোবাই অবৈধভাৱে দখল কৰি আছে তাতে সেইখিনি উচ্ছেদ চলিব। মুঠৰ ওপৰত অবৈধভাৱে যদি কোনোবাই দখল কৰি আছে সেই তাত কাকো ৰেহাই দিয়া নহ'ব, মুঠৰ ওপৰত উচ্ছেদ চলিব। আৰু যেতিয়ালৈকে আমি এইখিনি বেদখলমুক্ত কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ এই প্ৰক্ৰিয়া চলি থাকিব। আৰু যিহেতু যোৱা সময়ত আমি প্ৰায় 1.5 লাখ বিঘা মাটি উচ্ছেদ কৰিছিলোঁ, এতিয়া প্ৰায় 4-5 লাখ বিঘা মাটি উচ্ছেদ কৰিবলৈ আমি এইখিনি হাতত ল'ম। নেক্সট খবৰ যদি চাওঁ PM কিষাণৰ আপোনালোকে বহুতে সুধি আছে কেতিয়ালৈ এইখিনি টকাটো দিব। PM কিষাণৰ টকাটো দিয়ালৈ এতিয়া কোনো ধৰণৰ নটিচ অহা নাই চৰকাৰী ফালৰ পৰা। এটা কথা আপোনালোকে এটা মন কৰিব, যদি আপোনালোকে কৃষক পঞ্জীয়ন বা আপোনালোকৰ যি EKYC ষ্টেটাছ আপোনালোকে সেইখিনি আপোনালোকৰ এলিজিবিলিটি ষ্টেটাছ যদি আপোনালোকৰ EKYC, লেণ্ড চিডিং, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ তো এইসমূহ আপোনালোকৰ খেলিমেলি হৈ আছে তেনেহ'লে আপোনালোকে তাত অতি সোনকালে চেক কৰি চাওক কোনসমূহ খেলিমেলি হৈ আছে। নহ'লে আপোনালোকে আগন্তুক সময়ত যি 23 নম্বৰ কিস্তি পাবলৈ গৈ আছে তেনেহ'লে আপোনালোকে আগন্তুক সময়ত নাপাব। এইখিনি আপোনালোকে অতি সোনকালে ঠিক কৰি লওক। নেক্সট খবৰ যদি চাওঁ মহানগৰী জয়ানগৰ অঞ্জলি মোবাইল ষ্ট'ৰ GST বিভাগৰ অভিযানটো এতিয়া GST বিভাগে তৎপৰ হৈ উঠিছে। এতিয়া গুৱাহাটীত যদি শেহতীয়াকৈ চাওঁ বহুকেইটা বিভাগত অনুষ্ঠানত তেওঁলোকে যি GST দিব লাগে সেইখিনি নিদিয়াক লৈ তেওঁলোকৰ সেইখিনি অভিযোগ আছে আৰু সেইখিনি অভিযোগ থকাক লৈ তেওঁলোকে অভিযান চলাইছে। আৰু এতিয়া আজি দেখা গ'ল সেইখিনি ক্ষেত্ৰত মহানগৰী জয়ানগৰ অঞ্জলি মোবাইল ষ্ট'ৰ GST বিভাগৰ অভিযান। নেক্সট খবৰ যদি চাওঁ বিদ্যালয়ৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰীক তালিবানী শাস্তি দিয়াৰ দৰে সেইখিনি দিছে। ঘটনাটো হৈছে গোৱালপাৰা এখন বিদ্যালয়ত তেওঁ যি 4ৰ্থ বৰ্গৰ কৰ্মচাৰী সেইজনে তেওঁ যি অলপমান কাম ইফাল সিফাল হ'লে তেওঁক শাস্তি দিয়াৰ কথা সেইখিনি উল্লেখ কৰিছে। আৰু এতিয়া পোহৰলৈ আহিছে ভয়ংকৰ ঘটনা কাণ্ড। তো এনেকুৱা ধৰণৰ হ'ব নালাগে। চাকৰি হওক বা য'ত যেনেধৰণে হওক আমি যিহেতু নিজকে জীৱশ্ৰেষ্ঠ বুলি কওঁ, কিছুমান ক্ষেত্ৰত আমাৰ ক'ৰবাত ভুল হ'ব পাৰে, কিন্তু ভুল হোৱাৰ লগে লগে যে এনেকুৱা ধৰণৰ কিবা শাস্তি দিয়া বা এনেকুৱা ধৰণৰ কাম কৰা সেইটো তেনেকুৱা হ'ব নালাগে। নেক্সট খবৰ যদি চাওঁ ৰাজ্যত লাম্পি ভাইৰাছৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ। এতিয়া গৰুসমূহ কি হৈছে, আপোনালোকে যদি গৰু আছে, আপোনালোকে যদি গৰু পোহে তেনেহ'লে নিশ্চয় গম পাইছে যে গৰু সৰু সৰু যিসমূহ পোৱালি তেওঁলোকৰ এতিয়া কি হৈছে, গৰু পোৱালিৰ ভিতৰত গাত চবকা পৰা তেনেকুৱা ধৰণৰ এটা নিচিনা হৈছে। এতিয়া সেইখিনি তেওঁলোকৰ ভেটেনেৰীৰ ফালৰ পৰা সেইখিনি জনাইছে যে এতিয়া সেই ভাইৰাছ এটা আহিছে আৰু সেইখিনিৰ পৰা সাৱধান হ'বলৈ হ'লে আমি সেইখিনি কি কৰিব লাগিব, যত্ন কৰিব লাগিব পশুধনক। নেক্সট খবৰ যদি চাওঁ নতুন চাকৰিৰ ক্ষেত্ৰত অতি সোনকালে এইখিনি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে টাস্ক ফ'ৰ্চ বিশেষ গঠন কৰি দিয়া হৈছে। আৰু যদি আপোনালোকে আবেদন কৰিব বিচাৰিছে বা নতুনকৈ এবাৰ প্ৰথম হ'ব তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনালোকৰ যি নেকি আপোনালোকৰ ডকুমেণ্টবিলাক আপোনালোকে সাজু কৰিব। বিশেষকৈ আপোনালোকৰ কি হয় এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডটো আপোনালোকে সেইখিনি অনলাইন কৰি ল'ব। কাষ্ট PSC ইত্যাদি এই সকলোখিনি ডকুমেণ্ট আপোনালোকে ঠিক কৰি ল'ব। তো আজি 7 জুনৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা হ'লে পায়।